আপোনালোক সকলোকে নমস্কাৰ জনাইছো আজি নতুন এটা ভিডিঅ' ব্লগ লৈ মোৰ নাম হৈছে শ্ৰী পদুম চৌচং আৰু মোৰ চেনেলটোৰ নাম হৈছে দা গোল এণ্ড টু প্লেচ হেভ তো আহক আজি আপোনালোকক মই মাছৰুম খেতিৰ বিষয়ে আজি এই ব্লগটোত মই আপোনালোকক দেখাব লৈছো তো আপোনালোকে চাব লগতে আৰু মাছৰুম খেতিটো কেনেকৈ কৰা হয় তাৰ বিশেষ পদ্ধতিবিলাক আমি জানিব বিচাৰিম আৰু আজি মই আছোহি শ্ৰীযুত জগত তামাং আমাৰ যিটো মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত মাকুমকিল্লা তিনিআলি লামাগাঁও ওচৰত তেওঁৰ ঘৰটো আছে আৰু লগতে তেওঁৰ কণ্টেক্ট নম্বৰো মই আপোনালোকক দি দিম তেওঁৰ লগত আপোনালোকে কণ্টেক্ট কৰিব আৰু লগতে মাছৰুম খেতি কেনেকৈ কৰা হয় তাৰ ওপৰত তেওঁ বিশেষ আপোনালোকক এটা ট্ৰেইনিং দিব তো আহক মই ভিডিঅ'টো আৰম্ভ কৰোঁ লগতে তেওঁৰ বিষয়ে আৰু জানো আৰু তেওঁ কেনেদৰে মাছৰুম খেতি কৰি আছে তো মই আপোনালোকক এতিয়া চিনাকি কৰি দিব লৈছোঁ এয়া হৈছে জগত তামাং তেওঁ মাছৰুম খেতি কৰে আৰু মাছৰুম খেতিৰ ক্ষেত্ৰত তেওঁ কেনেদৰে কি আপোনালোকক শিকাব বিচাৰিব কেনেকৈ লাভৱান হ'ব পাৰিব আহক তেওঁৰ বিষয়ে আমি জানো কওকচোন আপুনি কেনেদৰে কি কৰি নমস্কাৰ ধন্যবাদ ভাল লাগিলে আজি মাছৰুমটো এনেকুৱা মাছৰুম আমি কম হিচাপত কৰোঁ ন কম হিচাপত কৰিলে কি হয় এটা মই ভাবোঁ মানে খেতি হিচাপ নুবুজায় যদি আমি বহল হিচাপত কৰোঁ তেতিয়া এটা খেতি আৰু নিজৰ এটা বিজনেছ নিচিনা হয় মানে তো মই সেনেকৈ কৰি আছোঁ এতিয়া মোৰ এইটো ঘৰত মই মোটামুটি তাৰপৰা মোৰ সিটোও আছে তো মই এতিয়া টোটেলি মানে বিজনেছ হিচাপতেই কামটো কৰি আছোঁ মানে বৰ্তমান আগত মই অলপকৈ কৰিছিলোঁ এতিয়া অলপ বহল ভিত্তিত কৰি আছোঁ তো মাছৰুমৰ লাভ বহুত আছে আমি যিকোনো খেতি এটা কৰোঁতে আমাক 3 মাহ সময় লাগে হয় হয় তো মাছৰুমত 3 মাহ নালাগে 1 মাহ ভিতৰতে আপোনাৰ গোটেইখিনি কাম হৈ যায় যেনেকৈ ধৰি লওক আপোনাৰ 1 মাহত আপোনাৰ প্ৰডাকশ্যন হৈ যায় 1 মাহতে আপুনি পইচা পাই আছে তো মাছৰুমত সেই বস্তুটো মানে বহুত ভাল কিন্তু বেলেগত আপোনাৰ শাক পাচলিত যাওক তাত 3 মাহ সময় লাগে এই 3 মাহত হ'ব নহ'ব সেইটো এটা কোনো গেৰেণ্টি নাই কিন্তু মাছৰুমত সেইটো মানে বস্তুটো অলপ বেলেগ তো যদি বহল হিচাপত কৰে তো এটা নিজৰ মই সেনেকৈ কৰি আছোঁ এই মাছৰুমৰ ক্ষেত্ৰত মানে আপুনি এই গুটিবিলাক ক'ৰ পৰা মানে লৈ আনে কিনি আনে এতিয়া গুটিটো এনেকুৱা হ'ল প্ৰথম যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মই উইথ ফৰ ইউ বুলি এনজয় আছে তাৰপিছত মোক কেভিকে ফালৰ পৰা দিলে মই য'ৰ ত'ৰ পৰা আনি কৰি আছিলোঁ আৰু তেতিয়া কি হ'ল সেনেকৈ কৰোঁতে মানে কি হ'ল তেতিয়া ইমান ধৰা নাছিলোঁ মানে কি প্ৰডাকশ্যনৰ ওপৰতো কথা আছিল হয় এতিয়া মই যোনটো আনো এইটো ডাইৰেক্ট ৱেষ্ট বেংগল ছাইডৰ পৰা আনো মোৰ এটা লগৰ আছে তেওঁ মোক পঠায় তাৰপৰা মই গুটিটো আনো কোনখিনি কি হয় য'ৰ ত'ৰ পৰা আনিলে মানে কি হয় আপোনাৰ ইমান ঠিক নহয় মানে হয় হয় যদি এটাই জেগাৰ পৰা ৰেগুলাৰ আনি থাকে তেতিয়া খুব ভাল লাগে তো মই স্পনটো মানে এতিয়া বৰ্তমান আমাৰ ৱেষ্ট বেংগলৰ পৰা আহি আছে আৰু লগতে মানে এতিয়া এইবিলাক ৰছীবিলাক যোনটো আপুনি দি আছে ইয়াৰ মাছৰুমৰ ইয়াৰ পদ্ধতিটো মানে ইয়াত কেনেধৰণে কি লগাব তাৰ এই ৰছীটো চাওক এতিয়া ৰছীটো এনেকুৱা হয় আমি নহ'লে ইয়াত চাঙো বনাব পাৰি মানে ৰছী লগাব লাগে বুলি নহয় কিছুমানে চাঙো বনায় এই ৰছীটো মানে কি হ'ল আপোনাৰ নাইলন টাইপৰ ৰছী হয় ইয়াত আপোনাৰ এইটো আপোনাৰ 4 বছৰটো যাবই 4 বছৰ নহ'লে 5 বছৰটো যাবই তো সেইকাৰণে ভাল ৰছী লগাইছোঁ এবাৰ এনেতো মই প্লাষ্টিক ৰছী লগাইছোঁ মই সেইটো ফাৰ্মত প্লাষ্টিক ৰছী লগাইছিলোঁ এইটো এতিয়া 2 বছৰ গ'ল কিন্তু এই ৰছী লগালে ভাল কেলৈ ভাল এইটো মানে নিচিঙো আছে আৰু নিচিঙেও আৰু ৰছীত লগালে কি হয় আপোনাৰ ষ্টেপকেইটা চাওক লাইন আপটো খুব ভাল হয় মানে ৰছীত লগালে আৰু আপোনাৰ অসুবিধা একো নাই কি হয় আপোনাৰ লাইন আপত ভাল পানী দিবলৈ ভাল মানে চবফালে ভাল হয় ৰছীত চাঙত দিলে অসুবিধা হয় আপোনাৰ চাংটো আকৌ মিলাব লাগে তো সেইকাৰণে ৰছীতে খুব ভাল বুলি জানো আৰু লগতে মানে মাছৰুম খেতিত আপোনাৰ এতিয়া কৰা বৰ্তমান
কেইবছৰ হৈ গ'ল? মাছৰুম খেতি মোৰ এনে কৰাটো 3 বছৰে হ'ল। 3 বছৰ হৈ গ'ল। মোৰ ষ্টাৰ্টিং মাছৰুমৰ ওপৰত কেনেকৈ আহিলে বুলি ক'লে ষ্টাৰ্টিং মাছৰুমৰ মোৰ এজন লগৰী আছে, তেওঁৰ নাম সীমান্ত গগৈ বুলি কয়। তেখেতে মোক প্ৰথম এই মাছৰুমৰ বিষয়ত ক'লে মানে কি মাছৰুমটো কৰিলে কি লাভ হয়, মাছৰুমত মানে কৰিলে আমাৰ লাভ বহুত আছে ইয়াত। কেলৈ কি মাছৰুম অকল আমি কাঠফুলা ওলালে অকল নহ'ব, কাঠফুলা ওলোৱাৰ পিছত আমাৰ ইয়াৰ যোনটো ৱেষ্ট কেইটা আছে সেইটোও আমাৰ কাম আহে। তো সেইটো বিষয়ে মই গোটেইখিনি সি মোক বুজাই দিলে। তেতিয়া বুজোৱাৰ পিছতে মই কামটো আৰম্ভ কৰিলোঁ। প্ৰথম মোৰ চিনাকি মানে সীমান্তই দিলে, সীমান্তৰ পৰা মোৰ চিনাকি হ'ল। আৰু লগতে মানে এই মাছৰুমৰ এটা পেকেটত মানে যেতিয়া প্ৰডাকশ্যনটো হৈ যাব, হৈ যোৱাৰ সময়ত মানে কিমান এটা মানে লাভ পোৱা যায় মানে একটা মানে পলিথিনত? এইকেইটা হৈ আপোনাৰ 14/24 হয়, এইটো এটা পেকেটৰ পৰা 2 কেজি 2.5 কেজি ওলায় মানে একটা চিঙাৰ সময়ত মানে এটা চিঙা সময়ত। তো আমি এইটো 3 মাহলৈকে চিঙিব পাৰিম। 3 মাহলৈকেতো মোৰ নাই কমেও 3 কেজি 3.5 কেজি ওলাই যায় ইয়াৰ পৰা। তো এটা বেগৰ পৰা যদি আমি 3 কেজি পাওঁ, ইয়াত 2 কেজি পাওঁ, মই গোটেই খাই পিনি হিচাপ কৰিছোঁ, 2 কেজি পালেও আপোনাৰ 1 কেজি দাম 200 টকা হয়। এটা পেকেটৰ পৰা আমাৰ 400 টকাটো ওলাই আছে। এটা পেকেট খৰচ ধৰিছোঁ মই 50 টকাই ধৰিছোঁ, কিন্তু 50 টকা নহয়, আমাৰ গাঁৱতো ইয়াতো কম হয়, গতিকে আমাক খেৰ কিনিব নালাগে, বহুতখিনি বস্তুটো মানে ৰেহাই হৈ যায়। তো সেইটো হিচাপত এটা পলিথিনত 30-35 টকাই খৰচ আহে। তো এটা পলিথিনৰ পৰা যদি আমি 400 টকা ওলাব পাৰিম, তো খৰচটো কিমান ওলালে আমাৰ? মই খাই বৈ ধৰিছোঁ এইটো 400 টকা নালাগে, আমাক 300 টকা ধৰিছোঁ মই। যদি এইটো ফাৰ্মত যদি মই 1500 যদি ভৰাই দিওঁ, তো 1500 হিচাপ কৰক আপুনি, 300 টকা পাৰ বেগ, কিমান ওলালে ইয়াৰ পৰা? বহুত পইচা ওলাব। তো সেইটো পইচাটো 1 মাহতে ওলাব এটা ফাৰ্মৰ পৰাই। তো আমি সেইটোৱে চাব লাগে কি কাঠফুলাত অলপমান কৰিলে নহ'ব, কৰিব লাগে অলপ বেছিয়ে কৰিব লাগে। লগতে এই ঘৰটো মানে 4 ৰাউণ্ড বেৰি ৰাখিবৰ কাৰণে এটা প্ৰটেকশ্যন কৰিবৰ কাৰণে ইয়াত কি মানে বস্তুৰ পৰা সাৱধান কৰি ৰাখিব লাগিব, যিটো মানে কাঠফুলাৰ ক্ষেত্ৰত? এতিয়া চাওক, ঠাণ্ডা দিনততো ইমান অসুবিধা নাই, কিন্তু গৰম দিন সোমোৱাৰ লগে লগে অলপ অসুবিধা আছে। কাৰণে মোক অলপমান ইয়াত মই 12 মাহ কৰিম মানে সেইটো কাৰণে গৰম দিনত হ'লে অলপমান অসুবিধা আছে, কিন্তু ঠাণ্ডা দিনত সিমান অসুবিধা নাই। ঠাণ্ডা দিনৰ কাৰণে একো টেনশ্যনে নাই। ঠাণ্ডা দিনত সিমান কীট পতংগ নাহে, তথাপিও চাই থাকিব লাগিব কিবা সোমাইছে নেকি। বেছিভাগ গৰম দিনত হ'লে অলপ অসুবিধা হয়। আৰু এতিয়া আপোনাৰ ডেম'টো অলপ আমি চাব বিচাৰিম। ডেম'টো মানে দেখাম কেনেকৈ কি কৰিব, তাৰ বিষয়ে আমি সবিশেষ জানিম। ইয়াত মই আপুনি ইয়ালৈ আহক, ইয়াত সেইখিনি অলপ এটা ডেমো দেখাব। তো আমি এটা ডেমো দেখাব লৈছোঁ। ডেমোটো কেনেদৰে কি কৰা হয়, লগতে এই খেৰখিনিৰ লগতে কেনেকৈ কি ধৰণে আয়োজন কৰা হয়, আহক এই বিষয়ে আমি জানো। তো প্ৰথমে আমি এনেকুৱা প্লাষ্টিক ল'ব লাগিব। হয়, এইটো 14/23 হয়। এইটো 14/23 আমি প্ৰথম ফল্ড কৰিব লাগিব। ফল্ড কৰি পিনে এনেকৈ ৰছী দি বান্ধি, জাবৰ দি বান্ধি আমি এইটো হৈ গ'ল ন? তো প্ৰথম এনেকৈ কৰিব লাগিব। তাৰপিছত আমি খেৰখিনি 80% আমি শুকাব লাগিব খেৰক। 80%? যেনেকৈ পানী যদি বেছি থাকিলে মাছৰুমটো বেয়া হ'ব বুলি, মানে চিলিণ্ডাৰকেইটা বেয়া হ'ব চান্স থাকে। এইটো কোলা কোলা পৰি আছে, অলপ পানী যদি মইশ্চাৰ বেছি হৈ গ'ল, তো যদি খেৰখিনি যদি ভালকৈ শুকাই ন, তেতিয়া খুব ভাল হয়। এই ওপৰত দেখিছে আপুনি গোটেই বগা বগা, এইটো চূণ হয়। আমি খেৰক প্ৰথম বইল কৰিছোঁ, বইল কৰি পিনি আমি আকৌ শুকালোঁ, শুকোৱাৰ পিছত আকৌ আমি ইয়াত আনি ষ্ট'ৰ কৰিছোঁ। তো ইয়াত আমি আনি অলপমান চূণ দি দিছোঁ, চূণকৈ সানি পিনে আমি ইয়াতে ভৰাই দিম। ইয়াত মই ভৰাই দিছোঁ, ইয়াক আমি ঘৰতে এনেকৈ সিঁচি দিব লাগিব। মোৰ স্পনখিনি এইটো হয়।
এইটো হ'ল পেকেট অ ষ্টন পেকেট হয় ইয়াক মই খুলি চব ৰেডি কৰি থৈছোঁ এতিয়া মই ৰেডি কৰি থৈছোঁ তো আপোনালোকে চাই ল'ব কেনেধৰণে এইটো ভৰাইছে ইয়াক জুখি জুখি কৰাই অ এতিয়া মই জুখিবলৈ আমাক সময় নাই আৰু সেইকাৰণে জোখা আমি চিষ্টেমটো এতিয়া হাতেৰে জুখি থাকোঁ অ তো এতিয়া বান্ধা চিষ্টেমটো মই আপোনালোকক দেখাব লৈছোঁ এই বস্তুটো পুৰা টাইট হ'ব লাগিব অ বহুতে এইটো ঢিলা কৰি দিয়ে যিমান টাইট কৰে সিমানে ভাল অ এইফালে তেওঁ বহুত পেকেটিং কৰি দিছে তো মই পেকেটিং কৰাবিলাক দেখাইছোঁ দেখিছে নাই মানে মাছৰুম খেতিত কমচে কম বহুত লাভজনক হয় এইফালে দেখিছে নাই পুৰা তেওঁ এইটো এইটো এইফালে ইয়াক কয় মাছৰুম চিলিণ্ডাৰ অ চিলিণ্ডাৰ নিচিনা হৈ গ'ল এইটো হৈ গ'ল মাছৰুম আপোনাৰ চিলিণ্ডাৰ ৰেডি এইফালে চিলিণ্ডাৰখিনি মাছৰুমৰ চিলিণ্ডাৰ এইফালে দেখিছে নাই কিমান সৰহ মানে লাখৰ ওপৰৰ কথা আছে বহুত মানে এটা উপাৰ্জন চ' আপোনালোকেও কৰিব লগতে মাছৰুম ওলোৱাৰ তেওঁ আৰু এটা গুদাম আছে তাত মই আপোনালোকক দেখাব লৈছোঁ আহক আৰু ইটো গুদামলৈ গৈ আছোঁ তো মই আপোনালোকক দেখাম এতিয়া তো মই বেনাৰ এখন দেখাইছোঁ তেওঁৰ বেনাৰটোৰ বিষয়েও ক'ব ইয়াত হয় NY মাছৰুম ফাৰ্মিং বুলি লিখা আছে এইটো মোৰ ব্ৰেণ্ড হয় মই NY মাছৰুম ফাৰ্মিং বুলি এটা ব্ৰেণ্ড বনাইছোঁ ইয়াত মোক ছাপোৰ্ট কৰি আছে আপোনাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট কৃষি কেন্দ্ৰ বিজ্ঞান আমাৰ তিনিচুকীয়া নাবাৰ্ড এণ্ড উই ফৰ ইউ আৰু আছে পাটকাই গ্ৰীণ নামত কৰি আছোঁ মই এইটো হয় তো ভিতৰত দেখাম বলক এইটো মোৰ ছেপ্টেম্বৰ মাহত কৈছিলোঁ মই ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী 4 মাহ হৈ গ'ল অ এইটো মোৰ ছেকেণ্ড ৰাউণ্ড হয় অ শেষ হৈ গ'ল ইয়াত এতিয়া প্ৰডাকশ্যন হৈ আছে এইটো চাওক ইমান ধুনীয়া চাওক অলপ সৰু সৰু হয় অ প্ৰডাকশ্যন ওলোৱা এই মাছৰুমবিলাক এতিয়া ছিঙি লৈছে তো মানে কাষ্টমাৰো ৰখি আছে সেইটো কাষ্টমাৰ কাৰণে এইখিনি দেখিছে তেওঁ তাত দেখিছিলে আপোনালোকে ৰছীৰ পৰা ইয়াত হৈছে প্লাষ্টিক ৰছী এইটো প্লাষ্টিক ৰছী মোৰ এইটো ৰছী 2 বছৰ হৈ গ'ল ইয়াত কমচে কম এইটো মাছৰুমৰ চিলিণ্ডাৰ কিমান ইয়াত 400 আছে 400 ইয়াত মানে বিভিন্ন ধৰণৰ আছে ইয়াত 3টা ভেৰাইটি কৈছিলোঁ মই এটা হৈ গ'ল এইটো হৈ গ'ল ফৰিদা আৰু সেইফালে আছে আপোনাৰ সাজু কাজু হয় পিংখিনি শেষ হৈ গ'ল সাজু কাজু মোটামুটি শেষ হ'ব হৈছে এতিয়া এই 3টা ভেৰাইটি কেলে কৰিলোঁ মানুহে কোনটো বেছি ভাল পায় মই বেছি দেখিলোঁ আপোনাৰ সাজু কাজু আৰু এইটো ইয়াৰ পিছত মানে এই দুটাৰ ভিতৰত খুব বেছি মানুহে ভাল পাইছে খাবলৈ খুব ভাল এইকেইটা আৰু লাষ্টিঙো খুব বেছি হয় আপোনাৰ এসপ্তাহলৈকে এইকেইটাত এনেই থৈ দিলেও একো নহয় আৰু ইয়াৰ কোৱালিটিও খুব ভাল আৰু ইয়াৰ ফ্লাৱাৰকেইটাও বহুত ডাঙৰ ডাঙৰ এতিয়াতো ছেকেণ্ড ষ্টেপত আপোনাৰ চাওক কেনেকুৱা হৈছে ছেকেণ্ড ষ্টেপত ইমান ডাঙৰ হৈছে ছেকেণ্ড ৰাউণ্ড এইটো ডাঙৰ হোৱাই নাই আৰু ডাঙৰ হ'ব কোৱালিটি চাই পিনে আনিব লাগিব আমি বীজ য'ত পৰা আমি আনিলেও আমাৰ কি হয় প্ৰডাকশ্যনটো কম হৈ যায় এনেকৈ মই 2-3 বাৰ ঠগ খালোঁ এতিয়া মই য'ৰ পৰা আনি তাৰ পৰা মোৰ নাই কৰোঁতে ভাল এটা ইনকাম হয়
মাছৰুমৰ পৰা অকল আমি মাছৰুম কি বোলে ফ্ৰেছ নকৰোঁ আমি ড্ৰাই মাছৰুম বিক্ৰী কৰোঁ ড্ৰাই মাছৰুম এতিয়া কালি পৰহি গুৱাহাটীত গৈ পিনে অলপমান কিবা এটা শিকি আহিছোঁ কি মাছৰুমৰ পৰা প্ৰডাক্ট কেনেকৈ বনাব পাৰি ধৰি লওক মাছৰুম আচাৰ হয় মাছৰুমৰ পাউডাৰ হয় মাছৰুম কেক কেনেকৈ বনাব লাগে সেইকেইটা পদ্ধতি এতিয়া লাহে লাহে আহি আছে আমাৰ ইয়াত মাছৰুমৰ পৰা বহুতখিনি কৰিব পাৰি অকল এইটো নহয় কি আমি প্ৰডাকশ্যন কৰিম ফ্ৰেছ মাছৰুম বিকিম সেইটো নহয় ইয়াত মই আপোনাৰ ইয়াত এটা বস্তু এটা আছে এই বস্তুটোৰ বিষয়ে অকণমান কৈ দিবচোন এইটো এটা বস্তু এটা দেখিছোঁ এইটো হৈ গ'ল আপোনাৰ আমি ৰুমৰ টেম্পাৰেচাৰটো চাবৰ কাৰণে থৈছোঁ এইটো হয় হয় ইয়াত এতিয়া টেম্পাৰেচাৰ কিমান হয় যেনেকৈ এইটো ঘৰ চাওক এইটো ঘৰ মোৰ পূৰা 0 বাজেট এইটো ঘৰত মই অকল তিৰপাল লগাইছোঁ ইয়াত অকল তিৰপালৰে আছে ইয়াত কোনো চাল দিয়া নাই আমাক মাছৰুম ঘৰ বনাবৰ কাৰণে সিমান পইচাও নালাগে মানুহে কয় মাছৰুম এটা ঘৰ বনাবলৈ মই ইয়াত চাওক গোটেইখিনি তিৰপাল লগাই দিছোঁ গোটেই তিৰপালো দেখিছে আপুনি নহয় গোটেই তিৰপাল হয় ৱেষ্ট বেংগল ফালে আপোনাৰ কি কৰে খেৰ আমি নৰা কাটি পিনে নৰাৰ ঘৰ বনাই সেইফালে হয় হয় সেইটো পদ্ধতি মই এতিয়া কৰিবলৈ সময় নাই মই এইটো পদ্ধতি কৰি চালোঁ ছেপ্টেম্বৰ মাহত কৰোঁতে মোৰ অলপ অসুবিধা হ'ল কি গৰম তেতিয়া হিট বেছি সোমাই গ'ল সেইটো কৰোঁতে মোৰ টিংকেইটা অলপ বেয়া হৈ গ'ল কিন্তু বাকীকেইটাৰ কাৰণে বহুত ভাল এইটো ছিজনত ত্ৰিপাল ঘৰটো বেষ্ট কৰিব বিচাৰে এইটো হিচাপতো কৰিব পাৰি কেলে পাতৰ ঘৰ বনাওঁতে আকৌ খৰচা এটা বেছি এনেকৈ বনাব পাৰি আমি ঘৰ আমাক পাতৰ ঘৰ বনাব লাগে আৰু ৰুম এটা বনাব লাগে সেনেকুৱা নালাগে বনালে হৈ যায় এইবিলাক 4 ৰাউণ্ড চব ভালকে তলত কোনো মাটিও ইমান উঠাব নালাগে উঠালেও হৈ যায় তো আপোনালোকে চাই কেনে পালে আৰু লগতে আমাৰ জগত তামাঙৰ পৰা কি জানিলে লগতে আপোনালোকে কমেন্ট কৰিবলৈ পাহৰি নাযাব আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব কৰিলে আপোনালোকে আৰু বেলেগ বেলেগ আমাৰ ফাৰ্মিঙৰ ভিডিঅ'বিলাক চাবলৈ পাব লগতে শিকিব পাৰিব তো দেখিছে নহয় আপোনালোকেও ঘৰত থাকি যদি এনেই আছে তেনেহলে আপোনালোকে মাছৰুমৰ খেতি কৰিব পাৰে লগতে আমাৰ জগত তামাং দেৱৰ লগত কন্টেক্ট কৰিব পাৰে আৰু তেওঁৰ লগতে আপোনালোকক ট্ৰেইনিংও দিব যদি আপোনালোকে মাছৰুম খেতি কৰিব নাজানে তেনেহলে মই দিছো ইয়াত কন্টেক্ট নম্বৰটো একচুয়ালি আপোনালোকে তেওঁ কন্টেক্ট কৰি তেওঁক মাতিব পাৰে আৰু লগতে আপোনালোকে ট্ৰেইনিং ল'ব পাৰে আৰু তেওঁ ট্ৰেইনিংও আপোনালোকক দিব আপোনালোকে কিন্তু পাহৰি নাযাব আজিলৈ মোৰ ভিডিঅ'টো ইমানতে ৰাখিছো লগতে আপোনালোকে শেয়াৰ কৰিব আৰু এইফালে দেখিছে বহুতখিনি 400 মান সিলিন্ডাৰ যেটো মানে মাছৰুমৰ আছে আপোনালোকেও লাভৱান হ'ব পাৰিব আৰু লগতে পদুম চাওচঙৰ এই ভিডিঅ' ব্লগটো যেটো চেনেল নাম আছে দা গোল এণ্ড টু দা প্লেস হেভ তো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছো বাই বাই